নেশ্যনেল হাইৱে 37 মেৰামতিৰ নামত ব্যাপক অনিয়ম। ঠিকাদাৰ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ বিষয়াৰ মুকলি লুণ্ঠন। উচিত ব্যৱস্থা গ্ৰহণৰ দাবী চৰকাৰক। 37 নম্বৰ ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত সংঘটিত হৈছে কোটি কোটি টকাৰ লুণ্ঠন। আমি পূৰ্বৰ প্ৰতিবেদনত দেখুৱাইছিলোঁ বসন্ত কুমাৰ কাকতি নামৰ এইগৰাকী ঠিকাদাৰৰ কামৰ নমুনা। বিভাগীয় নীতি নিয়ম উলংঘাৰে সম্পূৰ্ণ খেয়ালখুচিমতে ৰাষ্ট্ৰীয় প্ৰকল্পটোৰ মেৰামতি চলাইছে ঠিকাদাৰগৰাকীয়ে। উল্লেখ্য যে ঠিকাদাৰ কাকতিয়ে সম্প্ৰতি মেৰামতি অব্যাহত ৰাখিছে টোপাতলিৰ পৰা ধৰমতোললৈ প্ৰায় 25 কিলোমিটাৰ পথ। তথ্য অনুসৰি এই কামৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা NHAIয়ে আবণ্টন দিছে 4,50 লাখ টকাৰ বৃহৎ ৰাশি। এই ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতো আজি পৰ্যন্ত সেই স্থানত উপস্থিত নহল নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ কৰ্তৃপক্ষ। যাৰ বাবে ঠিকাদাৰক এনেদৰে মুকলি লুণ্ঠনৰ সুযোগ প্ৰদানৰ অভিযোগ উঠিছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ একাংশ বৰমূৰীয়াৰ বিৰুদ্ধে। জানিব পৰা মতে অতি নিম্নমানৰ কামেৰে ফৰলেন মেৰামতি অব্যাহত ৰখা ঠিকাদাৰ বসন্ত কাকতিয়ে লাভ কৰিছে নলবাৰীৰ পৰা ধৰমতোল তথা যোৰাবাটৰ পৰা শ্বিলং পৰ্যন্ত ফৰলেনযুক্ত পথছোৱাৰ বিভিন্ন অংশৰ মেৰামতিৰ ঠিকা। এই সন্দৰ্ভত উত্থাপিত গুৰুতৰ অভিযোগ অনুসৰি ঠিকাদাৰ বসন্ত কুমাৰ কাকতিক লুণ্ঠনৰ এনে সুযোগ প্ৰদানৰ আঁৰত আছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ নগাঁওস্থিত PIUৰ প্ৰকল্প সঞ্চালক অলক কুমাৰ নামৰ বিষয়াগৰাকীৰ হাত। অভিযোগ অনুসৰি নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ এইগৰাকী বৰমূৰীয়াৰে থকা গোপন বুজাবুজিৰ বাবেই ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে কৰ্তৃপক্ষই। নৰ্থ ইষ্টৰ আৰু অলোক কুমাৰে বসন্ত কুমাৰ কাকতিক ৰাষ্ট্ৰীয় ঘাইপথৰ বহুতো কাম কাজৰ আপোনাৰ দায়িত্ব দিছে, যিবিলাক মেৰামতি কৰিবৰ কাৰণে। আৰু যেনেকৈ নলবাৰীৰ পৰা আপোনাৰ ধৰমতোলৰ ৰাস্তা আৰু যোৰাবাটৰ পৰা আপোনাৰ শ্বিলঙৰ ৰাস্তা মেৰামতি কৰাৰ কাৰণে দিছে। এতিয়া যেনেধৰণে কাম কাজবিলাক হ'ব লাগিছিল তেনেধৰণে আপোনাৰ কাম কাজবিলাক হোৱা নাই। বহুত নিন্দনীয় হিচাপে কাম কৰিছে। যিবিলাক কাম কাজ গাঁৱলীয়া ৰাস্তাবোৰতো নকৰে একচুৱেলি। তে আমি চৰকাৰৰ ওচৰত এইটোৱে দাবী ৰাখিছোঁ, আবেদন কৰিছোঁ যে চৰকাৰে বিহিত ব্যৱস্থা কৰে ইয়াৰ ওপৰত। আৰু বসন্ত কুমাৰ কাকতি আৰু এই আৰুজনে মিলি বহুত কোটি কোটি টকাৰ লুণ্ঠন চলাইছে। স্বাভাৱিকতে প্ৰশ্ন হয় 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৰে এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় প্ৰকল্পৰ নামত আৰু কিমান দিনলৈ চলিব ঠিকাদাৰ বিষয়াৰ লুণ্ঠন? এই ক্ষেত্ৰত গ্ৰহণ কৰা হ'বনে উচিত ব্যৱস্থা? জাগিৰোডৰ পৰা তুলসী মান্তা, ভিজন প্ৰাগ।